গতিকে উচ্ছেদৰ সমৰ্থনত এফালে যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য শুনিলে তাৰ বিপৰীতে সংসদ ভৱন পালে এতিয়া অসমৰ উচ্ছেদৰ প্ৰসংগ আজি উচ্ছেদৰ অসমত চলি থকা এই উচ্ছেদৰ বিৰোধিতাৰে সংসদত কংগ্ৰেছীয়ে প্ৰতিবাদ সাব্যস্ত কৰিলে উচ্ছেদিতক সংস্থাপনৰ দাবী জনোৱা হ'ল কংগ্ৰেছী সাংসদৰ দ্বাৰা অসমত হৈ থকা উচ্ছেদ কাৰ্যক অমানৱীয় আখ্যা দিয়া হ'ল শিশু আৰু মহিলাৰ অধিকাৰ খৰ্ব কৰাৰ অভিযোগ উঠিল ধুবুৰী সাংসদ ৰকিবুল হাছানৰ নেতৃত্বত এই প্ৰতিবাদী কাৰ্যসূচী সংসদ ভৱনৰ বাহিৰত বেনাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে ৰকিবুল হুছেইনে উচ্ছেদৰ বিৰোধিতা কৰিছে এই উচ্ছেদে মানৱ অধিকাৰ খৰ্ব কৰাৰ অভিযোগ উত্থাপন কৰিছে শিশু আৰু মহিলাৰ অধিকাৰ খৰ্ব কৰাৰ অভিযোগ উত্থাপন কৰিছে আৰু সংস্থাপনৰ দাবী তুলিছে গতিকে এফালে মুখ্যমন্ত্ৰীৰ মন্তব্য আপোনালোক শুনিছিলে যে উচ্ছেদ চলি থাকিব তাত কোনো কম্প্ৰমাইজ কৰা নহয় তাৰ বিপৰীতে এতিয়া দিল্লীৰ সংসদ ভৱনত এইদৰে ৰকিবুল হুছেইনে উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে বেনাৰ পোষ্টাৰ লৈ অসমত হোৱা অমানৱীয় অসাংবিধানিক আৰু হাইকোৰ্টৰ অৰ্ডাৰ নমনাকৈ বিভিন্ন অনিয়মৰে বিভিন্ন ঠাইত দুখীয়া মানুহৰ ওপৰত অত্যাচাৰ উচ্ছেদ গুলীচালনা এই সন্দৰ্ভত সংসদত কথাবিলাক উপস্থাপন কৰিবৰ কাৰণে সংসদৰ নিয়ম অনুযায়ী মই শূন্যকালীন ব্যৱস্থাৰে 377 পদ্ধতিৰে কুৱেশ্যন আকাৰে আজিৰ দিনটোত এই বিষয়বস্তুৰ ওপৰত আলোচনা কৰাৰ বাবে মই অনুমতি বিচাৰিছিলোঁ কিন্তু এই বিগত দিনত বৰ্তমান কেন্দ্ৰীয় চৰকাৰখনৰ কাম কাজত গোটেই ভাৰতবৰ্ষৰ ৰাইজ অতিষ্ঠ হোৱা হেতুকে আমি বিৰোধী পক্ষই কথাবিলাক সোধাৰ আগতেই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সদন ত্যাগ কৰাৰ কাৰণে আজি আমাৰ সমূহ বিৰোধী পক্ষই সদনত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্য দিবৰ কাৰণে অনুৰোধ কৰি আৰু সংসদত আমি নিয়ম অনুযায়ী প্ৰতিবাদ সাব্যস্ত কৰোঁ তেওঁলোকে যধে মধে মানুহক অত্যাচাৰ কৰিছেনে নাই মুখ্যমন্ত্ৰীয়ে নিজেই গুলি মাৰিবলৈ অৰ্ডাৰ দিছেনে নাই এই কথাবিলাক ইনকুৱাৰী কৰিবৰ কাৰণে আমি এটা উচ্চ পৰ্যায়ৰ তদন্ত ডিমাণ্ড কৰিছোঁ গুৱাহাটী হাইকোৰ্টে কৈছিল যে যিসকল লোক আছে সেই লোকসকলক প্ৰথমে আপোনালোকে খোৱাৰ ব্যৱস্থা কৰক আৰু তেওঁলোকক অল্টাৰনেটিভ ব্যৱস্থা কৰি লওক অল্টাৰনেটিভ ব্যৱস্থা আৰু খোৱাৰ পিছতহে আপোনালোকে উচ্ছেদ কৰিবৰ কাৰণে নিৰ্দেশ দিছিল কিন্তু আজিও চৰকাৰ পক্ষৰ পৰা য'ত গুলীচালনা কৰি মানুহবিলাকক অমানৱীয়ভাৱে খেদি পঠোৱা হৈছে পাইকানত য'ত আপোনাৰ তেওঁলোকে পুলিচ বাহিনীয়ে আমি যাওঁতে আমাক সোমাব দিয়া নাই তাত শেল্টাৰ দিয়া বুলিও কৈছে আৰু খোৱা বস্তু দিয়া বুলিও কৈছে মানুহৰ হাহাকাৰ লাগিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই এই কথাখিনি কৈছে যে দৰকাৰ হ'লে গুলিয়াব লাগে আৰু সেইকাৰণে গুলিয়াইছে আৰু এতিয়া কোৰ্টত গৈ পেলাই কৈছে যে আমি শেল্টাৰো দিছোঁ মানুহক থাকিবলৈও দিছোঁ আৰু মানুহক খাবলৈও দিছোঁ এনেধৰণৰ কথা যদি চৰকাৰে দিন দুপৰতে কোৰ্টত কয় তেতিয়াহ'লে আমি কোনফালে যাম এফালে আপোনালোকে দেখিছে বিলাসীপাৰা গোৱালপাৰা ইফালে দেখিছে আপোনালোকে ধুবুৰী NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা